আগে বুঝছো না সকলো ঠিক হৈ গৈছে টেনশ্যন ল'ব নালাগে ৰাখো এতিয়া শুনকচোন কোৱা বেয়া নাপায় যদি আপোনাৰ মোবাইলটো দিব নেকি মোৰ এটা কল কৰিব লগা আছিল আৰু অলপ আগতে ৰিচাৰ্জটো শেষ হৈ থাকিল লোৱা দাদা এইটো লোৱা দিয়া থেংক ইউ দেই নাই একো নাই শুনকচোন বেয়া নাপায় যদি আপোনাৰ হস্পটটো দিব নেকি লোৱা পিছে আপুনি ক'ৰবালে যায় নে আহিলে মই আচলতে এইখন চহৰত প্ৰথমবাৰৰ বাবে আহিছো প্ৰথমবাৰৰ বাবে হয় মানে চাকৰি ট্ৰান্সফাৰ হৈছে পিছে ইমান ৰাতি আহিলে যে আগৰ ট্ৰেইনখন নাপালো সেইকাৰণে দেৰিও হৈ গ'ল আৰু অহাকালি জইনিং আছে পিছে এতিয়া ক'ত থাকিব সেইটোৱে ভাবিছোঁ ওচৰে পাছৰে হোটেল পাওঁ নেকি কিন্তু লোকেশ্যনৰ মতে হোটেলটো বিচাৰি পোৱা নাই এতিয়া ক'ত পাবা তুমি ইমান ৰাতিকে আহিছা আৰু ঠাইখনো ইমান ভাল নহয় কিয় সুধলাই নেকি ভূতৰ নাম ললকে ভয় খালা নেকি নাই ফুটুলাই মোৰ ভয় নালাগে তেন্তে কি হ'লে ভয় লাগে তোমাক বাদ দিয়া ইমান ৰাতিনো ভূতৰ কথা কিয় পাতো ব'লা নহ'লে তাতে বহো ব'লা পিছে তোমাৰ নামটো জনাৰ সৌভাগ্য কণ নহ'ল নহয় মোৰ নাম জুৰি আপোনাৰ প্ৰশান্ত চলিহা পিছে তুমি কলৈ যাবা মই ঘৰলৈ যাম ইমান ৰাতি অকলেই যাবানে কাকনো লাগে ট্ৰেইনতহে যাম সাহসী ছোৱালী পিছে কাৰোবাৰ ঘৰত আহিছিলা নেকি ময়ো তোমাৰ দৰে ইয়াতে চাকৰি কৰোঁ হয় নেকি কোনটো অফিচত দাদা মই ষ্টেচনতে আছোঁ ট্ৰেইন 11টা বজাতহে আছে আহি থাকা দাদাই ফোন কৰিছিলে ট্ৰেইন আজি বহুত লেট হৈ আছে হয় কেতিয়াবা লেট হৈ যায় পিছে ৰাতি থকা ব্যৱস্থাটো কি ভাবিছা ভাবিছো কিন্তু ষ্টেচনতে কটাই দিম ইয়াতে ষ্টেচনখন বহুত ভয়ানক তুমি ছোৱালী হৈ পাৰিছা আৰু মই নোৱাৰিম নে মোৰ কথা বেলেগ মই ইয়ালৈ সদায় আহি থাকোঁ হয় নেকি তুমি মানে সদায় অহা যোৱা কৰা মই ইয়ালৈ অহাৰ পিছত ঘৰলৈ যাবই পোৱা নাই মানে
কোন? কোন? মই হে ৰবিকান্ত বৰুৱা। পিছে বোপাই যোৱাকালি বেছি হ'ল নেকি খোৱা? নাই নাই মই নিচা নকৰোঁ। তেন্তে ঘৰত শুব এৰি ইয়াত বাগৰি আছা যে? আচলতে পিছে বোপাই তোমাকতো আগত ইয়াত দেখা মনত নপৰে। মই আচলতে প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু মোৰ ইয়াত চাকৰিত ট্ৰান্সফাৰ হৈছে। আৰু শীতলপুৰ ইয়াৰ পৰা কিমান দূৰ হ'ব? 5 কিলোমিটাৰমান হ'ব লাগে। ইয়াত ক'ৰবাত ভাড়াঘৰ পোৱা যাব নেকি? ইয়াততো একেবাৰে নাপাবা আৰু শীতলপুৰতো পোৱা বৰ কঠিন আছে। ছে, থকাটোহে টেনশ্যন হৈ গ'ল। বিচাৰিলে মই এটা উপায় দিব পাৰোঁ। কেনেকুৱা? তুমি ভাড়াঘৰ নোপোৱা পৰ্যন্ত মোৰ ঘৰতে থাকি যাবা, যোৱাৰ সময়ত কিবা এটা দি যাবা। ধন্যবাদ দেই আপোনাক। পিছে আপোনাৰ ঘৰটো? ওচৰতে, ব'লা তেনেহ'লে। আহা, এইটোৱে মোৰ ঘৰ। অঁ, মই ইয়াত অকলে থাকোঁ। আপোনাৰ পত্নী? বিয়া পাতিম বুলি ভাবি থাকোঁতেই বয়সটোৱে পাৰ হৈ গ'ল। তেন্তে আপুনি এতিয়াও বৰলাই? কি কৰিবা আৰু, তিৰাই নিদিলে। তুমি এইটো ঘৰতে থাকিবা আৰু সেইফালে দংকলটো আছে, একো অসুবিধা নাই। তুমি হাত মুখখন ধুই জিৰণি লোৱা। অঁ, ঠিক আছে। যোৱা, এইটোৱে ৰুমটো। উফ, অঁ, বাপাই হৈছিলে নেকি? অঁ, হৈছিলে খুৰাদেউ।
পিছে এই শীতলপুৰ যোৱাৰ কাৰণে ওচৰে পাছৰে গাড়ী পোৱা যায় নেকি? ইয়াততো গাড়ীৰ সংখ্যা একেবাৰে কম। পিছে খুৰাদেউ আপুনি দিনত ক'ৰবাত যাব নেকি? দিনততো মই ক'তো নাযাওঁ, সন্ধিয়া কিন্তু চাইকেলখন লাগিব। তেনেহ'লে মই আপোনাৰ চাইকেলখনকে লৈ যাওঁ। ঠিক আছে, লৈ যাবা। প্ৰশান্ত এতিয়ালৈকে আহি পোৱা নাই। মই এফালে যাব লগা আছিল, কিমান বাৰ দেৰি কৰে আৰু। প্ৰশান্ত আহি পালা, মই তোমাৰ বাবে ৰৈ আছো। আহি পালোঁ ৰ'বা। আপুনি ক'ৰবাত যাব নেকি? মই এজন বন্ধুৰ ঘৰত যাওঁ, ৰাতি চাগে আজি অহা নহ'ব, মই তাতে থাকিম। ঠিক আছে বাৰু। মা, অলপ আগতে আহিলোঁ। নাই অফিচতে খাইছোঁ। ইয়াত আৰু কেনেকৈ ৰান্ধি খাম? নাই মানুহজন ভালেই। হ'ব দিয়া, ৰাখিছোঁ। প্ৰশান্ত। খুৰা। কি প্ৰশান্ত, শুইছিলা নেকি? নাই, এনে বাগৰি আছিলোঁ। ক'তনো টোপনি আহিব এই গৰমত। যিহে গৰম দিছে, ক'তনো টোপনি আহিব। নহ'লে যোৱা, ভিতৰৰ পৰা চকীখনকে লৈ আহ, ইয়াতে অলপ বহো। পিছে খুৰাদেউ ৰাতি থকা কথা আছিল দেখোন। ৰাতি থকা কথা আছিল, পিছে আধা ৰাস্তা গৈ নাপাওঁতে চাইকেলখন পামচাৰ হৈ থাকিল, সেইকাৰণে যোৱাই নহ'ল। পিছে অফিচৰ পৰা আহি কিবা খালা নাই? নাই, মই অফিচতে খাই আহিছোঁ। এনে তোমাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত মা আৰু মই। দেউতা সৰু থাকোঁতে ঢুকাই থাকিল। তেতিয়াহ'লে তুমি অকলে? মই অকলে। পিছে আপোনাৰ কোনো নাই নেকি? মোৰ মা নাই, দেউতা আছে, তেওঁ চহৰত থাকে। দীপক দাদা এজন আছিল, তেওঁ ক'ৰবাত হেৰাই থাকিল, আজিলৈকে খবৰে নাপালোঁ। ভাই ভনীৰ মৰমবোৰ সুকীয়া, পোৱাজন ভাগ্যৱান। আৰু আপোনাৰ কপালখন চাওকচোন, আপুনি পায়ো হেৰুৱালে। সকলোবোৰ বিধিৰে লিখন, আমিতো এটা সৰু প্ৰাণীহে। মোৰ নিচিনা বা কিমানজন ভাই ভনী
নিজৰ আত্মীয়ক হেৰুৱাইছে। পিছে আপোনাক ইয়াতে অকলে থাকি ভয় নালাগেনে? ইমান নিৰ্জন ঠাই, ওচৰত ঘৰ বুলিবলৈ এটাও নাই। আগতে বেয়া লাগিছিল, পিছে এতিয়া অভ্যাস হৈ গ'ল। মই নহা হ'লেতো তোমাৰ আজি বেয়া অৱস্থা হ'লহেঁতেন। নাই, মই ইমান সহজে ভয় নকৰোঁ। সাহসী হ'ব লাগে, সাহসী হোৱাটো ভাল লক্ষণ। তোমাৰ দৰে ছোৱালী এজনী ৰ'ব হা খুৰা। সীমান্ত কোৱা। খুৰা, খুৰা, ৰবি খুৰা। খুৰা ক'ৰবাত গৈছিল নেকি? কিয়? মই দেখোন তোমাক কালিহে কৈ গৈছিলোঁ। যোৱাকালিতো ৰাতি আপুনি আহিছিল। কি কোৱা হে? মই কেতিয়া আহিলোঁ? যোৱাকালি ৰাতি দেখোন আমি একেলগে কথা পাতিছিলোঁ। এইখিনিতে বহি দেখোন কথা পাতিছিলোঁ। বুজি পাইছোঁ, কিন্তু সেইজন মই নাছিলোঁ, আন কোনোবাহে আছিল। আন কোনোবা মানে? জুৰি আহিছিল তোমাৰ কাষলৈ। জুৰি? জুৰি। তাই কেইদিনমান আগত ৰেল লাইনত আত্মহত্যা কৰি মৰিছিল। কেতিয়াবা কেতিয়াবা তাই মানুহক বেলেগ বেলেগ ৰূপত দেখা দিয়ে। তাইক মই চাগে আগতেও লগ পাইছোঁ। সেইকাৰণে তুমি তাতেই পঢ়ি আছিলা? আপোনাৰ মাক দেউতা আৰু কোনোবা দীপক দাদাৰ নাম কৈছিল। দীপক? মোৰতো তেনেকুৱা কোনো দাদা নাই, আৰু মা দেউতাতো কেতিয়াবাই ঢুকাল। আপোনাৰ তাতে কোনোবা ছোৱালী থাকি গৈছিল নেকি? ছোৱালী? মনিষা নামৰ ছোৱালী এজনী কেইদিনমান আগতে থাকি গৈছিল। ঠিক আছে, তুমি অলপ বহা, মই বাৰে পিনে গৈ আহোঁ। ইমানবোৰ কথা মিছা। ছোৱালীজনী থাকি যোৱা কথাটো সঁচা। আচলতে সঁচা কথাটো কি?
দাদাতে চাহ দিব। দাদা এইটো চাহৰ পইচাটো। আৰু এই চামুৱাপাৰা অঞ্চলত কোনোবা ছোৱালী ৰহস্যজনকভাৱে হত্যা হোৱা শুনা পাইছে নেকি? পোৱা নাইতো। নাই নাই, আপুনি টেনশ্যন ল'ব নালাগে, মই সকলো মেনেজ কৰি আছোঁ। সি আহিব নাই? ঠিক আছে, সি আহি পেলাই মই গৈ আছোঁ। অ'কে। প্ৰশান্ত, মোৰ আজিও যাব লগা হ'ল। অঁ তুমি অলপ সাৱধান থাকিবা। হ'ব দিয়ক। উফ, অঁ মা। অঁ অলপ আগতে আহি পালোঁ। এই কালি যোৱা নহ'ব, অহা ৰবিবাৰেহে যাম। নাই, ৰন্ধা বঢ়াৰ ব্যৱস্থাটো নতুন ভাড়াঘৰ পালে ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। নাই নাই মা, একো নাই। অঁ তেওঁ বাহিৰত গৈছে, ৰাতিপুৱাহে আহি। হ'ব দিয়া, তেনেহ'লে মই মোবাইলটো অলপ চাৰ্জ দিওঁ। ইয়াত লাইনৰ ব্যৱস্থা ইমান ভাল নহয়। অ'কে। কোন? কোনোবা আছে নেকি তাত?
কথাবোৰ কিবা আচোৱা যেন লাগিছে। জুৰিয়ে মোক কিবা ক'ব বিচাৰিছে নেকি? নে এই ৰুমটোৰ সৈতে জুৰিৰ কিবা সম্বন্ধ লুকাই আছে? সপোনেনো মানুহক কি কৰিবলৈ বাধ্য নকৰায়। ময়ো অহাকালি যাম সপোন পূৰণৰ বাবে শীতলপুৰলৈ, এক অচিনা ঠাইলৈ। দাদা শীতলপুৰ ইয়াৰ পৰা কিমান দূৰ হ'ব? শীতলপুৰ ইয়াৰ পৰা 5 কিলোমিটাৰ মান দূৰ হ'ব চাগে। এতিয়া গাড়ী পোৱা যাব নেকি শীতলপুৰ যোৱাৰ বাবে? গাড়ীটো এতিয়া নোপোৱা, দুপৰীয়া হৈ গ'ল, কালি ৰাতিপুৱাহে পাবা। তেনেহ'লে ওচৰত ক'ৰবাত ভাড়াঘৰ পোৱা যাব নেকি কেৱল আজিৰ বাবে? ইয়াততো ভাড়া ঘৰ পাবলৈ বৰ টান। বিচাৰিলে মই এটা উপায় দিব পাৰোঁ। কেনেকুৱা উপায়? তুমি বিয়া নাপা যদি মোৰ ঘৰতে থাকি যাব পাৰা আৰু কালি ৰাতিপুৱা গুচি যাবা। ঠিক আছে তেনেহ'লে। ব'লা তেতিয়াহ'লে, মোৰ ঘৰ ওচৰতে। আপুনি অকলে থাকে নেকি? মই অকলে থাকোঁ, অকলশৰীয়া মানুহ যে। তুমি এইটো ৰুমতে থাকিবা আৰু সেইফালে দমকলটো আছে, হাত মুখ ধুই লোৱা। ভণ্টি ভণ্টি দাদা কোৱা। কি কৰি আছিলা? নাই, এনেই মোবাইল চাই আছিলোঁ। তোমাৰ ঘৰটো ক'ত আছিল? মোৰ ঘৰ কাৰেণ্টটোৱে গ'ল, ৰ'বা মই চিৰাকটো লৈ আহোঁ। ক'ত কৈছিলে তোমাৰ ঘৰটো? মোৰ ঘৰ বিধানপুৰত আছিলে দাদা। পিছে তোমাৰ ঘৰত কোন কোন আছে? মোৰ দেউতাৰ বাহিৰে আন কোনো নাই। কিয়, তোমাৰ মা? মা সৰুতে শুকাই থাকিল। দাদা এজন আছিলে, কিন্তু এদিন হঠাৎ হেৰাই থাকিল। হেৰাই থাকিলে মানে? ইয়াৰ আঁৰত বহুত কাহিনী আছে, তাৰে কিছুমান জানো আৰু কিছুমান নাজানো। মই ভাবিলোঁ তুমি অকলে আহিছা। অকলে আহিবলগীয়া হ'ল।
চাকৰিৰ জইনিং ডেটটোও হঠাৎ আহিল আৰু দেউতাও ইমান জনা বুজা মানুহ নহয়। কাৰেণ্টটো আহিলে। ৰ'বা দাদা, মই অলপ ফ্ৰেছ হৈ লওঁ, ভাগৰো লাগিছে। ঠিক আছে দিয়া। আজি কিমান মাল চেল হ'ল? আজি ইমান নহ'ল। বাকীখিনি জেগা ৰাখিছানে? বঢ়িয়া জেগাত আছে আৰু মাল এটা হাতত লাগিছে, পাৰিলে অহাকালি ব্যৱস্থা কৰিব লাগিছিল। টেনশ্যন ল'ব নালাগে, হৈ যাব। আজি দুপৰীয়া চামুৱাপাৰা আহি পালোঁ। ঠাইখিনি যথেষ্ট শান্ত, একেবাৰে নিৰ্জন। গাঁওখনত মানুহৰ ঘৰ একেবাৰে কম। প্ৰথমে আহি থকাৰ অলপ চিন্তা হৈছিল যদিও এজন দাদাক লগ পাই তেওঁৰ ঘৰতে আজিৰ বাবে ৰৈ গ'লোঁ আৰু অহাকালি শীতলপুৰলৈ যাম। ইয়াত একো অসুবিধা পোৱা নাই, যদিও পঢ়ি থকাৰ সময়তে কিছুমান বেলেগ ধৰণৰ কনভাৰ্চেশ্যন শুনা পালোঁ। এনে লাগিল যেন কোনোবাই ইনলিগেল বিজনেছৰ কথা পাতি আছিল। মই অহাকালিয়ে ৰবিদাক কথাটো জনাব লাগিব। ডায়েৰীখন ক'ত থোৱা যায়? ইয়াতেতো নহ'ব, বেগততো থোৱা নহ'ব, অহাকালি অফিচলৈ যাব লাগিব। তাতে থোৱা যাব নেকি? তাতেই থৈ দিওঁ নেকি? বাদ দিয়া, তাতে থৈ দিওঁ।
অ' প্ৰশান্ত, কি কৰি আছা? আছোঁ এনে খুৰা। আজি অফিচ নাই? আজি ৰবিবাৰ নহয়? অ' ভালে হ'ল দিয়া। যিহে গৰম দিছে, অলপ ৰেষ্ট ল'ব পাৰিবা। চাইকেল চলাই ভাগৰো লাগে বহুত। অ' ইমান দূৰ চাইকেল চলোৱা কম কথা নহয়। পিছে খুৰা ক'ৰ পৰা আহিলে আপুনি? বাৰীত গৈ কেইডালমান বাঁহকে কাটিলোঁ। অ'। পিছে খুৰা দেউ আপোনাৰ ইয়াত কোনোবা জুৰি নামৰ ছোৱালী থাকি গৈছে নেকি? চুৰি? অ' এইজনী ছোৱালী আছিল। হঠাৎ তাই এদিন নোহোৱা হৈ গ'ল। পিছত গম পালোঁ তাই হেনো আত্মহত্যা কৰিছিল। খুৰা, এইখন জুৰিৰ ডায়েৰী। আপোনাৰ ঘৰতে পালোঁ। আৰু এইখন পঢ়ি এনেকুৱা লাগিছে তাই আত্মহত্যা কৰা নাছিল। মানে তুমি কি ক'ব খুজিছা? খুৰা, তাই কিবা আপোনাক ইললিগেল বিজনেছৰ কথা কৈছিল নেকি? ইললিগেল বিজনেছ? তেনেকুৱা কথা তাই মোক কোৱা নাই। কিন্তু তুমি তাইক কেনেকৈ চিনি পোৱা? এইখনতেই জুৰিৰ সকলোবোৰ ঘটনা ইয়াত লিখা আছে। আৰু এইখনতেই আপোনাক কিবা ইললিগেল বিজনেছৰ কথা কোৱাৰ কথা লিখা আছে। মই ভাবিছোঁ তাইক কোনোবাই হত্যাই কৰিছে। ঘটনাটো তদন্ত কৰিলে ভাল হয় নেকি? এইবোৰ কৰিব নালাগে নেকি? এইবোৰ কৰিনো কি হ'ব? যোৱাজনতো গ'লেই, তাক জানো আৰু ঘূৰি পাম? বাদ দিয়াহে, এইবোৰ কৰিব নালাগে। অ' ভণ্টি উঠিলা? অঁ উঠিলোঁ। দাদা, এটা কথা আছিলে। অ' কি কথা কোৱা? ৰবিদা, আপোনাৰ ঘৰৰ ওচৰত কোনোবাই ইনলিগেল বিজনেছ কৰিছে, আপুনি জানেনে? ইললিগেল মানে কি? ইনলিগেল মানে ধৰি লোৱা ড্ৰাগছ, নিচাজাতীয় বস্তু, আইনগতভাৱে বেয়া আৰু। অ' কিন্তু কোনে কি কৰি থাকে মই কেনেকৈ জানিম? নহয় মানে যোৱাকালি ৰাতি কোনোবাই কথা পাতি থকা শুনিছিলোঁ। বাদ দিয়াহে, কোনে কি কৰি থাকে মোৰ ক'ব লগা নাই। এনে সিহঁত ভাল মানুহ নহয়। অঁ হেল্ল', হিমন্ত দা, আপুনি ক'ত আছে? আপোনাৰ যে এজন বন্ধু আছিল, সাংবাদিক কৰে, তেওঁক জনাই দিব পাৰিব নেকি? মানে মই যোন ঠাইত আছোঁ, মোৰ মতে ইয়াত কিছুমান ইনলিগেল এক্টিভিটি হৈ আছে। অঁ ঠিক আছে, মই লাইভ লোকেশ্যন পঠাই দি আছোঁ। অঁ হ'ব দে। উফ। অ' ভণ্টি অফিচলৈ যাবলৈ ওলা। অঁ ওলালোঁ। দাদা, মই এটা কথা ভাবিছোঁ। কোৱাচোন কি কথা? যোৱাকালি কথাটো মই থানাত জনাম বুলি ভাবিছোঁ। তুমি এইবোৰ কথাত কিয় লাগি থাকিব লাগে? নহয় দাদা, চোৱা, আমি যদি এইবোৰ কথা এতিয়াই গুৰুত্ব নিদিওঁ,
আমাৰ সমাজৰ প্ৰতি বহুত বেয়া প্ৰভাৱ পেলাব আৰু আমাৰ সমাজত ইতিমধ্যেই কি কৰিলা বে বেছিকৈ বকি আছিল চুপ কৰি থ'লোঁ পিছে ইয়াক কি কৰিবা কোনোবা জেগাত নি পুতি থ'ম খেলা খতম কিন্তু কালি মই ইয়াৰ কথাকে কৈছো এটা কৈছে টেনশ্যন ল'ব নালাগে বহুত আহিব ঠিক আছে পিছে ইয়াক ক'ত লোৱা যায় এটা কাম কৰ ঘৰখন লৈ আজা এই ছোৱালী কৈছিলি নহয় এইবোৰ কথা লাগি থাকিব নালাগে কেনে পালি এতিয়া ইয়াৰ হাতত চুৰিৰ দাড়িখন আছে তাৰ মানে বিপদ আছে ইয়াক খতম কৰিবই লাগিব খুৰা আপুনি কি কৰিছে এইটোৱে যিটো আমি জুৰিক কৰিছো আপোনাৰ ওপৰত মোৰ আগতে সন্দেহ আছিল হেল্ল' হিমান্ত মই বেয়া কৰি ফচি গ'লোঁ মই ভাবোঁ ইয়াৰ আৰু বহুত কাহিনী আছে জুৰিদাৰীখন মোৰ লগতে আছে ঠিক আছে ঘৰত বহি সকলো কথা কৈ আছোঁ অ'কে মোৰ ট্ৰেইন আহি আছে ৰাখিলোঁ বিবেক তহঁতৰ গাঁওখনৰ নাম বাকিৰাপাৰা আছিল নহয় ঠিক আছে মই অতি সোনকালে তহঁতৰ গাঁওখনলৈ গৈ আছোঁ ঠিক আছে প্ৰশান্ত চলিহা মই আহি আছোঁ অতি সোনকালে ইফালে চা দিবাঙত ৰলিং দিবাং ইফালে চা এণ্ড একশ্যন আৰু ইতিমধ্যে
ফুড সাজি আছে এতিয়া বৰ্তমান কলৰ কি নকয় দে কি পাই গ'ল মই নাচাওঁ কলৰ বাকলা মই কলত খাৰা আছো নামো সৰু কিয় কালত আমাৰ মা দেউতাই লগাই দিছিল এতিয়া গাঁৱলীয়া 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 ফুড একদম মানে এতিয়া আমাৰ কোনো মেবলিন কোনো কেমিকেল নাই কোনো কেমিকেল নাই পিয়ৰ গাঁৱৰ খালি একটাই প্ৰাৰ্থনা কৰং যাতে